Hi friends, welcome back to my channel. তো বন্ধুসকল কেইটামান ট্ৰেড লৈছিলো কেইটামান মানে এই যিটো চিপলা আছিলে চিপলাৰ ট্ৰেডটো আৰু এই বেংক নিফটি চাৰিটা ট্ৰেড দেখিবলৈ বহুত কেইটা ট্ৰেড একচুৱেলি এটা এটা ষ্ট্ৰেটেজি হয় যিটো কোৱা হয় আইৰন কণ্ডৰ ঠিক আছে তো এইটো মই ইমান বুজাব নাযাওঁ এতিয়া অপচনৰ ওপৰত গতিকে মোৰ মেইন দুটা ট্ৰেড আছিলে সেইটো হ'ল চিপলাত মই এটা বাই কৰিছিলো আপোনাৰ দেখিব নৰ্মেল অৰ্ডাৰ এইটো মই যোৱাটো মানে সপ্তাহতে বাই কৰিছিলো যোৱাটো সপ্তাহ মানে লাষ্ট যিটো সেশন আছিলে তেতিয়া বাই কৰিছিলো তো দেখিব এইটো মোৰ 12,000 টকা লছ চলি আছে আৰু আজি জাস্ট না মই বাজাজ ফিনসেফ কিনিছো এটা লট তাতে দেখিব 13,000 প্ৰফিট দেখাই আছে তো তাৰে এনালাইসিস দেখাই দিওঁ আৰু দেখিব চিপলাত যদি মোৰ 13,000 টকা লছ হৈ আছে দেখিব ইয়াতে 7,800 এটো হেজিং বুলি কোৱা হয় চিপলাত যেটো মই নৰ্মেল কৰিছিলো মাজত দুটা দিন বন্ধ আছিলে শনিবাৰ দেওবাৰ তেতিয়া ৰিস্কটো বহুত বাঢ়ি যায় এই ৰিস্কটো কমাবৰ কাৰণে মই কি কৰিছিলো হেজিং কৰিছিলো এটা মানে অপচন দি হেজিং কৰিছিলো কি হেজিং কৰিছিলো হেটো কৈ দিম বাৰু তো হেজিংৰ পৰা মোৰ কি হৈ আছে যদিও এটা 13,000 লছ হৈ আছে মই যেটো হেজিং কৰিছিলো যেটো ইন্সুৰেন্স বুলি ক'ব পাৰি তাৰ পৰা মোৰ অলমোস্ট 8,000 তো ক'ব গ'লে চিপলাৰ পৰা মোৰ মানে যদি আপুনি প্লাস মাইনাস কৰি দিয়ে তেতিয়া 4,000 5,000 হে লছ হৈ আছে তো যদি এই হেজিংটো নকৰা হয় মোৰ ডাইৰেক্ট 13,000 লছ হ'লহেঁতেন এতিয়া জাস্ট নাও বাজাজ ফিনসেফ লৈছো আজি তো দেখিব বাজাজ ফিনসেফ বেছি সময় হোৱা নাই 9:32 লৈছো এতিয়া টাইম হৈছে 9:43 তাৰ মানে মোটামুটি 12 মিনিট 13 মিনিট হৈছে আৰু 12 মিনিট 13 মিনিটত এতিয়া বাজাজ ফিনসেফে ভাল মোমেন্টাম দি আছে আৰু প্ৰথমতে বাজাজ ফিনসেফৰে এনালাইসিস দেখাই দিওঁ তো বাজাজ ফাইনেন্সৰ এখন হৈ গ'ল আপোনালোকৰ স্পটৰ চাৰ্ট যদি 5 মিনিট টাইম ফ্ৰেমত যাওঁ মানে প্ৰথমতে যদি 4 আৱাৰ টাইম ফ্ৰেমতে যাওঁ যেটো আমাৰ মেইন টাইম ফ্ৰেম তো দেখিব বাজাজ ফাইনান্স কি হৈছিলে এটা সাপোর্ট লেভেললৈকে আহিছিলে এই যে সাপোর্ট লেভেলটো এই সাপোর্ট লেভেলটোলৈকে বাজাজ ফাইনান্স আহিছিলে লাষ্ট যেটো ট্ৰেডিং সেশন তাৰ পিছত যদি 5 মিনিট টাইম ফ্ৰেমত যাওঁ দেখিব বাজাজ ফাইনান্সে এটা ধুনীয়া এটা চ্যানেল প্যাটাৰ্ন বনাই আছিল ঠিক আছে নে মই কমে যেতিয়া এবাৰ ৰেজিস্ট্যান্স এটা ব্ৰেক হয় আগতে বহুতবাৰ কৈছোৱে এবাৰ যেতিয়া ৰেজিস্ট্যান্সটো ব্ৰেক হয় এই ৰেজিস্ট্যান্সলৈকে সাপোর্ট ল'ব আহে মাৰ্কেট যেনেকৈ এইটো ৰেজিস্ট্যান্স ব্ৰেক হ'ল মাৰ্কেট ইয়াতে সাপোর্ট ল'লে আকৌ গ'ল আকৌ সাপোর্ট ল'লে আকৌ সাপোর্ট ল'লে এবাৰ আকৌ অলপ দূৰলৈকে গ'ল দূৰলৈকে গৈ এবাৰ আকৌ সাপোর্ট ল'ব আহিছে এবাৰ আকৌ সাপোর্ট ল'ব আহিছে এবাৰ সাপোর্ট ল'ব আহোতে কিন্তু কি এটা চ্যানেল প্যাটাৰ্নৰ ভিতৰত এনেকে চ্যানেল প্যাটাৰ্ন বনাই আহি আছিল ঠিক আছে এটো আপোনালোকৰ ফ্লেগ প্যাটাৰ্ন বুলি ক'ব পাৰে এটা চ্যানেলৰ ভিতৰত আহি আছে আইটো আজি 5 মিনিট টাইম ফ্ৰেমত দেখিছে উইথ গুড ভলিউম এটো ব্ৰেকআউট দিছিল যেতিয়া এটো ব্ৰেকআউট দিছিলে 5 মিনিট টাইম ফ্ৰেমত তেতিয়া মই কি কৰিছিলো এই যেটো ট্ৰেডটোত এন্ট্ৰি কৰিছিলো ঠিক আছে গতিকে এটো হৈ গ'ল আমাৰ চাৰ্ট তো মোৰ বাইং প্ৰাইস আছিলে এটো ফিউচাৰৰ চাৰ্টটো মই কিয় দিছো তাতে মোৰ বাইং ষ্টপ লছ টাৰ্গেট প্ৰাইস দিবলৈ সুবিধা হয় কিন্তু এনালাইসিস বিলাক আমি সদায় স্পটৰ চাৰ্টতে কৰো এটা এটা ৰিসেন্ট ৰেজিস্ট্যান্স লেভেল এটা আছে এটো বাজাজ ফিনসেফ কিন্তু বাজাজ ফিনসেফ মোমেন্টাম ভাল আজি ফৰ্থ টাইম গৈ আছে গতিকে যদি ব্ৰেক কৰি দিয়ে এটা আমি ভাল মোমেন্টাম ফিউচাৰত এটা ভাল মোমেন্টাম পাম এজক নাও 12,000 টকা প্ৰফিট চলি আছে আৰু চিপলাৰো এনালাইসিস দেখাই দিওঁ চিপলা চিপলা কিয় লৈছিলো আৰু চিপলা কেনেকৈ হেৰি কৰিলো চিপলা দেখিব যে 3% ডাউন বহুতে কয় আনলিমিটেড ট্ৰিক্স যে চিপলা যদিও 3% ডাউন হৈছে তেতিয়া দেখিব মোৰ প্ৰফিটটো লছটো ইমান মেনেজ হৈ আছে অলমোস্ট 5,000 লছৰ ভিতৰতে আছে চিপলা তো দেখিব চিপলাত মই কিয় লৈছিলো চিপলাত একচুয়ালি চিপলাৰ সেম প্যাটাৰ্নতে আছিলে যদি আমি ইটো 1 আৱাৰ টাইম ফ্ৰেম অলপ হায়াৰ টাইম ফ্ৰেমতো যাব পাৰো 4 আৱাৰ বা ঠিক আছে 4 আৱাৰ টাইম ফ্ৰেমত গ'লে অলপ দেখাবলৈ ইজি হ'ব তো দেখিব চিপলাও এটা ইটো ৰেজিস্ট্যান্স আছিলে প্ৰিভিয়াস ৰেজিস্ট্যান্স লেভেল এই লেভেলটো যেতিয়াই দুবাৰ ট্ৰাই কৰিলে নোৱাৰিলে থাৰ্ড টাইম ব্ৰেক কৰি ৰিট্ৰেসমেন্ট লৈ ফালে ট্ৰেন্ড লাইন ব্ৰেক কৰি ওপৰলৈ গৈ আছে এই ট্ৰেন্ড লাইন ব্ৰেক কৰিছিলে তেতিয়া মই এইটোত এন্ট্ৰি দিছিলো কিন্তু প্ৰফিটটো আছিলে বাৰু লাষ্ট দিনাখনলৈকে মোটামুটি 14,000 15,000 লৈকে প্ৰফিট দেখাই আছিলে কিন্তু টাৰ্গেটটো অলপ মোৰ বেছি আছিলে তো দেখিব এটা লছত চলি আছে ষ্টপ লছৰ ওচৰা-ওচৰি আহিছে কিন্তু মোৰ লছটো ইমানকে ডাঙৰ হোৱা নাই কাৰণ মই কি কৰিছিলো 960 रुपीजৰ কল অপচন সেল কৰি দিছিলো যেটো 960 আছিলে 960 ৰ কল অপচন সেল কৰিছিলো মই দেখিব আপোনালোকে 960 ৰ কল অপচন মই সেল কৰি দিছিলো দিনাখনে 18 টকাত সেল কৰি দিছিলো যেহেতু আজি চিপলা তলফালে আহি গ'ল তলফালে অহাৰ লগে লগে মোৰ ফিউচাৰতো লছ দেখাই আছে ঠিকে থাকে কিন্তু যেটো কল অপচন সেল কৰিছিলো কল অপচন 18 টকাত সেল কৰিছিলো কল অপচনটো কমি এতিয়া কিমান হৈ গ'ল যেটো মাৰ্কেট তলফালে আহিছে এই কল অপচনতে প্ৰফিট দি আছে 18 টকাৰ কল অপচনটো গৈ এতিয়া 6 টকা হৈ গ'ল যৰ পৰা নেকি মোৰ অলমোস্ট 8,000 প্ৰফিট হৈ আছে তো
তো এনেকৈ মোৰ যেটো লছটো বহুত বেছি হৈ যোৱাগে নাই ঠিক আছে এটা দেখি প্ৰফিট বহুতখিনি কমি গল মোষ্ট প্ৰবেবলি বাজাজ ফিনসেভে এতিয়া 15000 প্ৰফিটৰ পৰা 8000 দেখাই আছে তো চাও কি হয় বাজাজ ফাইনেন্সে এটা ভাল মোমেন্টাম দি আছে মাই ফ্ৰেন্ডছ ওয়েলকাম বেক তো দেখিব বাজাজ ফিনসেভে এটা ভাল মোমেন্টাম দিছে এতিয়া 18000 প্লাস প্ৰফিট দেখাই আছে ইন্ট্ৰাডে তো বহুত ভাল প্ৰফিট কিন্তু সিপলা এতিয়া দেখিব মোৰ ষ্টপ লছৰ ওচৰা-ওচৰি আছে তো সিপলা হয়তো এই লেভেলটো যদি তলত যদি ক্লোজিং দিয়ে এটা সাপোর্ট লেভেল হয় সাপোর্ট লেভেলৰ তলত যদি ক্লোজিং দি দিয়ে এটা 4 আৱাৰ টাইম ফ্ৰেমত নাচাম আৰু বহুত দীঘলীয়া হৈ যাব তো সাপোজ আৰু 24 মিনিট আছে 1 আৱাৰ টাইম ফ্ৰেম 1 আৱাৰ টাইম ফ্ৰেমত যদি এই ক্যান্ডেলটোৰ তলত ক্লোজিং দি দিয়ে যেটো প্ৰিভিয়াস এটা সুইং এটা আছিল ইয়াৰ তলত যদি ক্লোজিং দি দিয়ে তেতিয়া মই সিপলাৰ পৰা যিখিনি লছ পালো কাৰণ লছটো এতিয়া বহুত ডাঙৰ হোৱাগে নাই তো কাৰণ এতিয়া কি হ'ব সিপলা ইটো লেভেললৈকে বাৰু ইন্সুৰেন্সটো যেটো ইন্সুৰেন্স বুলি ক'ব পাৰি আপোনালোকে এই ইন্সুৰেন্সটো কামত দিছে যেটো মানে সিপলা যেটো মই কল অপশন সেল কৰিছিল হি বহুতখিনি সেফটি দিছে 14000 লছৰ হি 8000 লছটো ৰিকভাৰি কৰি দিছে মোক কিন্তু সিপলা যদি বহুত বেছি নামি যায় সাপোজ এতিয়া কিন্তু সিপলাৰ যেটো কল অপশন আগতে 18 টকা আছিল এটা 6 টকা এটা ইয়াৰ হাততো বেছি অপশন নাই 6 টকাৰ পৰা খুব বেছি কিমান হ'ব 1 টকা হ'ব 2 টকা হ'বগে তো আৰু ইমান সেফটি দিব নোৱাৰে না মানে যিমান সেফটি দিব লগা আছিল সিপলাক এই কল অপশনটো হিখিনি সেফটি দিলে অলৰেডি এটা যদি সিপলা আৰু বহুত নামি যায় তললৈকে তেতিয়া হলে লছটো ডাঙৰ হৈ যাব তেতিয়া আৰু সিপলাৰ যদি যেটো কল অপশন সেল কৰিছিল এই কল অপশনতে ইমান সেফটি দিব নোৱাৰিব গতিকে মই সিপলাৰ পৰা এক্সিট কৰি দিম হয়তো মই কল অপশনটো ৰাখি দিম চাগে যেটো মানে অপশনটো ৰাখি দিম হয়তো হয়তো মই ফিউচাৰটো ক্লাছত এক্সিট কৰি দিম এতিয়া বাজাজ ফিনসেভ টু বহুত 18000 পৰা 13000 প্ৰফিট দি আছে দুটো বহুতে ভাল প্ৰফিট ক'ব গলে আধা ঘন্টা সময় হোৱা নাই এতিয়া চাওচোন কি হয় এতিয়া এই লেভেলটো যদি ব্ৰেক কৰে তেতিয়া আৰু এটা বাজাজ ফিনসেভৰ এটা ভাল মোমেন্টাম পাম বুলি আশা কৰিব পাৰি তো এতিয়া কাৰেন্ট পজিশন দেখিব সিপলা 14000 লছ আৰু বাজাজ ফিনসেভৰ 13000 প্ৰফিট চলি আছে হাই ফ্ৰেন্ডছ ওয়েলকাম বেক তো দেখিব বাজাজ ফিনসেভে এটা ভাল মোমেন্টাম দি আছে এতিয়া প্ৰফিট 20 প্লাস কৰিলে ইন্টাৰডে প্ৰফিট তো এতিয়া সিপলাও যদি চাব যায় সিপলাও মোৰ ষ্টপ লছটো হিট কৰা নাই বাৰু সিপলাও এতিয়া ইয়াতে সাপোর্ট ল'ব পাৰে আমি যদি চাব যাওঁ ট্ৰেন্ড লাইন সাপোর্টও আছে লগত যেটো আমাৰ মেইন সাপোর্টটো আছে তো চাও সিপলা যদি এটলিস্ট ইয়াতে হোল্ড কৰি দিয়ে এটলিস্ট যদি গৈ ইটো লেভেলতো পাই যায় এটা মই প্ৰফিটত আহি যাম কাৰণ তেতিয়া ফিউচাৰৰ লছটো নাইকিয়া হৈ যাব কিন্তু মই যেটো কল অপশন সেল কৰিছিলো ইয়াৰ প্ৰফিটটো অলপ হলো পাম 4000 5000 হলেও পাম তো বাজাজ ফাইনেন্সে আৰু যেটো মোৰ এটো অপশনটো মই বুজাব খোজা নাই ইয়াতে যেটো দীঘলীয়া হৈ যায় এটা আইৰন কন্ডৰ হয় ইয়াৰ পৰা চাব গলে মোৰ লছ অলপ চাগে 500000 টকা লছে চলি আছে কিন্তু ওকে এটো চলি আছে এটো আগৰ পৰাই চলি আছে গতিকে বাজাজ ফিনসেভটো এটা ভাল মোমেন্টাম দি আছে এটা ক'ব গলে 22 প্লাস প্ৰফিট দি আছে তো চাও বাজাজ যদি এই লেভেলটোলৈকে যাব পাৰে নেকি আজি 2 ডেজ না আগৰ যেটো হাই আছিল এই হাই লেভেলটো পালে হয়তো এক্সিট কৰি দিম তাকে চাইছো এতিয়া কি কৰে যাব পাৰে কি নোৱাৰে 11550 আপডেট কৰিম বাৰু আপোনালোকক ফ্ৰেন্ডছ ওয়েলকাম বেক এটা কাম কৰিলো মই যেটো মোৰ আইৰন কন্ডৰ আছিল আইৰন কন্ডৰটো এক্সিট কৰি দিলো অকমান লছত লছ যদি চাব যায় প্ৰফিট 6000 639 9000 মোটামুটি 64 10000 10300 টকা পালো প্ৰফিট আৰু ইয়াৰ পৰা লছ খালো 10500 10800 তাৰমানে মোটামুটি বেছি লছ হোৱা নাই এইটো যেটো আইৰন কন্ডৰ চাওক অপশনৰ এটোৱে ভাল মার্কেট মোৰ আসলে যে মার্কেট আজি সাইডওয়েজ হৈ যাব তো মার্কেট দেখিছেন আজি কিমান মোমেন্টাম দিলে আজি এতিয়া 1 ঘন্টা হোৱাই নাই মার্কেট খোলা 1 ঘন্টাৰ ভিতৰতে নিফটি দেখিছেনে অলমোস্ট 700 পইণ্ট ওপৰৰ ফালে মোমেন্টাম দিছে 700 ওপৰৰ ফালে মোমেন্টাম দিয়া কাৰণে কি কৰিছে মোৰ যেটো কল অপশন আছিল মেইন কল অপশনতে লছ দিলে যেটো চাব মেইন কল অপশন এটো কল অপশন এটো মোৰ মেইন আছিল কল অপশন ই লছ দিলে 5500 টকা আৰু এই কল অপশনটো বচাব কাৰণে এটো লছত গলে ইয়াৰ কাৰণে ইন্সুৰেন্স দিয়া আছিল 33000 অলপ দূৰৰ কল অপশন এই 5500 টকাৰ লছ ই দেখিছেনে মোটামুটি 3800 টকা ৰিকভাৰি কৰি দিলে এটো যদি মই ইন্সুৰেন্সটো নললো হেতেন এটা হলে কি হলহেতেন মোৰ এইখিনি লছ মানে 5500 লসে হলহেতেন সিমিলারলি ইয়াতো ইন্সুরেন্স দিয়া আছিল এটো যেটো পুট অপশন যেটো মার্কেট উপৰৰ ফালে গৈছে পুট অপশনে প্ৰফিট দিছে এটো মোৰ মেইন পুট অপশন 6500 কিন্তু এটোৰো ইন্সুরেন্স আছিল আকৌ এই ইন্সুরেন্সৰ কাৰণে 5300 টকা এটা ভৰিব লগা হৈছে তো যদি চাব যায় মার্কেট যদি সাইডওয়েজ আজি সাইডওয়েজ হলেতেন অকমান সাইডওয়েজ হোৱা হলে ভাল প্ৰফিট পালোতেন কিন্তু যেটো ওয়ান সাইডেড হৈ গল ওয়ান সাইডেড হোৱা কাৰণে দেখিব মোৰ লছ বেছি নহল মাত্ৰ 500 টকা এটা লছত
এটা মোৰ কারেন্টলি পজিশন চলি আছে বাজাজ ফিনসেভ দেখিব এতিয়া 20000 চলি আছে অলপ আগতে 3-4 মিনিট আগতে 25000 প্লাস হৈ গৈছিলে তো অকলে দেখিব 25000 হৈ গৈছিলে তো এই লেভেলটো যেটো প্ৰিভিয়াস হাই আছিলে সুইং হাই এই লেভেলটোত এতিয়া যদি এই লেভেলটোলৈকে যদি যায় তো মই ওয়েট কৰিছো এই লেভেলটোলৈকে যাব নেকি যদি এই লেভেলটোলৈকে যায় কেনেকুৱা বিহেভিয়াৰ দেখায় এটা চাব লাগিব এটা যদি ভাল মোমেন্টাম দি ব্ৰেক কৰি গুচি যায় এটাতো এটা জ্যাকপটৰ নিচিনাই হৈ যাব এটো ভাল প্ৰফিট আহি যাব এটা চাও যদি এটলিষ্ট এই লেভেলটোলৈকেও যদি মার্কেট যায় ইয়াতেও যদি আমি এক্সিট কৰিব পাৰো তেতিয়াও ভাল প্ৰফিট পাম এতিয়া দেখিব আপোনালোকে টাৰ্গেট দেখায় যে 372 370 ধৰিলো বাৰু তেতিয়াও দেখিব প্ৰফিটটো ভালে হ'ব লাগিব 370 আৰু বাজাজ এইটোৰ আপোনাৰ লট সাইজ হৈ গ'ল 125 তেতিয়াও 46000 প্ৰফিট যদি আজি ইন্টাৰনেটে যদি 46000 পোৱা যায় তেতিয়াতো মানে মোৰ কাৰণে বহুতে ভাল ইন্টাৰডে হিচাপত মোৰ এটোটো ইন্টাৰডে ইমান আজিলৈকে প্ৰফিট কৰা নাই বাৰু 40-50 ওপৰত প্ৰফিট কৰা নাই বাৰু 42000 হাইছ আছে মোৰ তো ঠিক আছে এতিয়ালৈকে মোমেন্টাম ভালে দেখাই আছে আৰু সিপ্লাটো এতিয়া ঠিকে চলি আছে সিপ্লাটোৰ কাৰণ মোৰ যেটো হেজিং কৰা আছে হেজিং কৰা থাকিলে এটোৱে ভাল যেনেকে মোৰ এই অপচন কিটা হেজিং কৰা আছিল হেকাৰণে লসটো মোৰ কমি গ'ল একেধৰণে সিপ্লাৰো মোৰ হেজিং কৰা আছে সিপ্লা যেতিয়ালৈকে এই লেভেলটো তলত নাহে তেতিয়ালৈকে মোৰ লসটো মানে লিমিট থাকিব আৰু ইয়াৰ পৰা যদি ৰিকভাৰি কৰিব পাৰে এই সাপোৰ্টৰ পৰা তেতিয়াতো এটা মই সিপ্লাৰ পৰা সিপ্লাৰ পৰা প্ৰফিটত আহি যাম বাৰু এতিয়া চাওঁচোন আজিটো মার্কেট ভাল মোমেন্টাম দি আছে মানে একচুয়ালি সকলোৱে হেৰি কৰি আছিল মার্কেটৰ ওপৰতটো একচুয়ালি মই বহুত ইউটিউব ফলো কৰো বহুত ইউটিউবাৰ ভাল ভাল ট্ৰেডাৰ কিছুমান আছে আমাৰ ইণ্ডিয়াত তেওঁলোকৰ পৰাই মই বহুত ম্যাক্সিমাম শিকিছো যিমান শিকিছো তো তেওঁলোককো ফলো কৰিছিলো ম্যাক্সিমাম মার্কেট আৰু নামিব বুলিয়ে কৈ আছিল তাৰ পিছতো মই মোৰ নিজৰ এনালাইসিস মতে সিপ্লা লৈছিলো কাৰণ সিপ্লা এটা ভাল মোমেন্টামত দেখাই আছিল তো মোৰ ডাইৰেক্ট ভিউ আছে যে মার্কেটটো ইমানো কাৰণ মার্কেট যদি চাব যায় ব্যাংক নিফটি আছে বাৰু দিয়া বৰ্তমান ব্যাংক নিফটি এটা সাপোর্ট লেভেল আছিল মোৰ যেটো ক্যালকুলেশন হিচাপত দেখিব এটা সাপোর্ট লেভেল আছিল যে প্ৰিভিয়াস সাপোর্ট লেভেল হৈছে নে কিমান সাপোর্ট এটো সাপোর্ট এতিয়াও মার্কেট এক্স্যাক্টলি সেই লেভেলটোতে আছিল যেটো লাস্ট যেতিয়া ক্লোজিং হৈছিল মার্কেট দেখিব এক্স্যাক্টলি ইয়াতে ক্লোজিং হৈছিল এই সাপোর্টতে এই সাপোর্টত ক্লোজিং হোৱাৰ কাৰণে মই কি কৰিছিলো এই যেটো ইয়াৰ ট্ৰেড এটা হল সিপ্লা ট্ৰেড লৈছিলো মোৰ পৰা ইয়াৰ পৰা এক্সপেক্টেশন আছিল মার্কেট যদি সাইডৱেজো হৈ যায় সিপ্লাটো বুলিশ মোমেন্টামত আছে সিপ্লাটো ওপৰত যাব আৰু ইয়াতে মই সাইডৱেজ ভাবিছিলো যে মার্কেট যদি এবাৰ ৰিভাৰ্সেলো দিব নোৱাৰে এটলিষ্ট হেভি ফল নহয় এইটো এক্সপেক্ট কৰি ফালে মই কি কৰিছিলো মার্কেট সাইডৱেজ হ'ব ভাবি ফালে মই এই যেটো দিছে ট্ৰেড এটো মোৰ আইৰন কন্ডৰটো লৈছিলো কিন্তু উলুটা নহয় মই ভাবিছিলো মার্কেট সাইডৱেজ হ'ব খুব বেছি কিন্তু মই বাৰু ডাউনফল হোৱাৰ ভিউত নাছিলো বাৰু মই বুলিছে আছিলো নিফটি ব্যাংক নিফটি যোৱাটো সপ্তাহৰ পৰা কিন্তু দেখিব মার্কেট পুৰা ইউটাৰ্ন ইয়াৰ পৰা ইউটাৰ্ন মাৰি দিয়া নিচিনা হৈ গ'ল সেইকাৰণে মোৰ যেটো আইৰন কন্ডৰটোৱে সাকসেস নেদেখালে কিন্তু সিপ্লাটো বাৰু এতিয়া চাও কি হয় আপোনাক মই আপডেট কৰিম বাৰু এতিয়া দেখো বাজাজ ফিনসেভ 24000 25000 প্ৰফিট দেখাই আছে তো বাজাজ ফাইনান্স এটলিষ্ট এই লেভেলটোলৈকে আহিব পাৰিলেও মানে বঢ়িয়া আৰু Hi friends, welcome back. তো দেখিব মোৰ যেটো প্ৰফিট এতিয়া অলমোস্ট 29000 30000 চুব হৈছিলে তো ইন্টাৰডে হিচাপত বহুত ভাল প্ৰফিট তো বাজাজ ফাইনান্সে আজি ভাল মোমেন্টাম দি আছে দেখিব এইটো মোমেন্টাম মোৰ ফাৰ্স্ট যেটো টাৰ্গেট এইটো লেভেলত দি আছে দিয়া চাও আজি বাৰু টাৰ্গেট অলপ ডাঙৰে আছিল কাৰণ ইন্টাৰডে জেনাৰেলি ইমান প্ৰফিট এক্সপেক্ট কৰা নহয় ইন্টাৰডে যদি 15000 মানে ফিউচাৰৰ কথা কৈছো নরমালি ইন্টাৰডেটো 4000 5000 পালেও মোর দেন সাফিসিয়েন্ট হয় আমার কারণে যেটা আমার ক্যাপিটাল ইমান ডাঙৰ নহয় কিন্তু যদি ফিউচাৰ লোৱা যায় ফিউচাৰ ললে কি হয় স্টপ লস তো অলপ ডাঙৰ হয় তো ফিউচাৰ ললে সেইকাৰণে স্টপ লস বিলাকে ইন্টাৰডে ললে স্টপ লস বিলাকে 10000 12000 এনেকে থাকে গতিকে টাৰ্গেটটো হেনেকে থাকে 15000 20000 তেনেকে অন এন এভাৰেজ তেনেকা এক্সপেক্টেশন থাকে ফিউচাৰ ট্ৰেড ললে সেইকাৰণে ফিউচাৰ ট্ৰেড সদায় লোৱা নহয় ফিউচাৰ ট্ৰেড ললে বহুত চালি জাৰি লৈ মই নিজে যেতিয়া লওঁ ইকুইটিত যেতিয়া ল'ব লগা হয় তেতিয়া মই ল'ব পাৰো তেতিয়া মোৰ ৰিস্কটো লিমিটেড থাকে মানে মই যিমান ইচ্ছা সিমানটা শেয়াৰ ল'ব পাৰো 10টা 20টা 100টা নিজৰ ৰিস্ক হিচাপত তাৰপিছত কিন্তু ফিউচাৰ হৈ গলে কি হৈ যায় কেতিয়াবা ভাল অপৰচুনিটি পোৱা যায় যদিও তেতিয়া ৰিস্কটো চাব লগা হয় যে কিমান ৰিস্ক সেইকাৰণে ফিউচাৰটো খুব কমকে লোৱা যায় কাৰণ যদি কেতিয়াবা এনেকুৱা হ'ব পাৰে দিন বেয়া থাকিলে হয়তো বা কেতিয়াবা লুজিং ষ্ট্ৰিক আহে বেক টু বেক বোলে দুটা দিন ধৰক দুটা মোৰ ষ্টপ লস হিট হৈ গ'ল ফিউচাৰত দুটা বোলে 15000 30000 বা 3 দিন বোলে ষ্টপ লস হিট হৈ গ'ল কন্টিনিউ কেতিয়াবা এনেকুৱা হৈ যায় কন্টিনিউ প্ৰফিট হৈ থাকে কেতিয়াবা কন্টিনিউ লসও হৈ থাকে
তো কেতিয়াবা বোলে মোৰ ধৰক তিনটা বোলে এনেকে 15,000 15,000 15,000 45,000 বোলে মোৰ লছ হৈ গ'ল এতিয়া এই লছ বিলাক অলপ হ্যান্ডেল কৰা দিগদাৰ হৈ যায় কাৰণ 40,000 50,000 লছ আমাৰ কাৰণে বহুত ডাঙৰ তো গতিকে সেইকাৰণে কি হয় মানে ফিউচাৰ ইমান ৰেগুলাৰলি নলওঁ মই আৰু ইণ্টাৰনেটটো খুব কমেই কৰোঁ দেখিছে চিপলাটো মোৰ নৰ্মেল অৰ্ডাৰ লৈ থোৱা আছিলে তো নৰ্মেল অৰ্ডাৰ লোৱাৰ কাৰণে মইতো হেজিং কৰিব লগা হ'ল আজি এইটো বাজাজ ফিনজেপটো মই ইণ্টাৰনেট লৈছোঁ এতিয়া গতিকে একো মই হেজিং কৰা নাই যদিহে এই লেভেলটো ব্ৰেক কৰি দিনটোত যদি ভাল মোমেন্টাম দি থাকে তেতিয়া হয়তো বাজাজ ফিনজেপটোকো মই হয়তো এনেকে চিপলাৰ নিচিনাকে হেজিং কৰি ফালে কল অপশ্যন চেল কৰি হয়তো মই বাজাজ ফিনজেপকো হয়তো হোল্ডিঙত ৰাখি দিব পাৰোঁ কিন্তু এতিয়া চাম এই লেভেলটোৰ ওপৰত ক্লোজিং দিব পাৰে নে নোৱাৰে এটলিষ্ট 1 আৱাৰ টাইম ফ্ৰেমত যদি ইয়াৰ পৰা ৰিভাৰ্চেল দেখুৱা যেন পাওঁ মই লগে লগে এক্সিট কৰি দিম কাৰণ মই যেটো 30,000 প্ৰফিট দেখাই আছে তো এইটো লেভেল আহাৰ লগে লগে এইটো প্ৰফিট 40,000 হৈ যাব তো 40,000 ইণ্টাৰডে প্ৰফিট মই একেবাৰে হেৰুৱাব নিবিচাৰিম গতিকে চাওচোন কি হয় বাৰু এতিয়া থাকিব 28,000 30,000 বাৰু ক্ৰছ কৰিছিলে বাৰু আৰু চিপলাৰ পৰা যদি চাব যায় চিপলাৰ 11,000 লছ চলি আছে তো চিপলাও এতিয়ালৈকে ষ্টপ লছ হিট কৰা নাই বাৰু তো দেখা যাওক কি হয় বাৰু ফ্ৰেণ্ডছ ৱেলকাম বেক তো দেখিব কাৰেণ্টলি বাজাজ ফিনজেপ 26,000 প্ৰফিট দি আছে তো এতিয়া দেখিব 24,000 হৈ গ'ল তো একচুৱেলি এইখিনি সময়তে কি হয় আপুনি যিমানে ষ্ট্ৰেটেজি ইউজ নকৰক কিয় এইখিনিতে আমাৰ যিটো সাইকোলজি থাকে ৰিটেল ট্ৰেডাৰৰ তো আমাৰ কেপিটেল বিলাক কম কম থাকে গতিকে আমি এতিয়া ডাঙৰ প্ৰফিট দেখিবলৈ লওঁ এতিয়া এইটো চাওক 24,000 বহুতৰ কাৰণে একদম পুৰা খুচুৰা প্ৰফিট কিন্তু মোৰ কাৰণে পাৰ্সোনালি এইটো বহুত ভাল প্ৰফিট ইণ্টাৰডে হিচাপত 24,000 20,000+ মোৰ কাৰণে বহুত বেছি প্ৰফিট ওকে গতিকে যেতিয়া এইবিলাক প্ৰফিট বিলাক পোৱা যায় যে প্ৰফিট বিলাক কমি যায় তেতিয়া আমাৰ কি সাইকোলজি খেলিমেলি হৈ যায় যদিও আপোনাৰ এইম আছিলে এনেকুৱা হৈ যায় সাপোজ আপোনাৰ টাৰ্গেট লেভেলটো একমিনিট ধৰি লওক আপোনাৰ টাৰ্গেট লেভেলটো এটা আপুনি দি থব অৰ্ডাৰটো লওঁতে মাৰ্কেট আপোনাৰ ডাইৰেকশ্যনত গৈ আছে আপুনি পুৰা খুশ যেতিয়া অকমান ৰিট্ৰেসমেন্ট দিয়া হ'ব যেনেকৈ ধৰক 30,000 প্ৰফিটৰ পৰা 20,000 হৈ গ'ল মোৰ এতিয়া 30,000 পৰা 22,000 হৈ গৈছিলে এতিয়া আকৌ 27 হৈ গ'ল যেতিয়া নামিব লৈ যায় তেতিয়া আমাৰ সাইকোলজিটো কি হৈ যায় আমাৰ যেটো কনফিডেন্স লেভেলটো এৰাম এই 40,000 টো এক্সপেক্টেশন আছিলে নাপালেও নাই 30 পৰা 20 হৈ গ'ল 22 বেয়া নহয় 22 বুক কৰিলো তো আমাৰ নৰমালি এনেকুৱাই হয় আমাৰ গৈ থৈ মানে কি হয় আমি ডাঙৰ প্ৰফিটৰ মুখ দেখাৰ আগতে তো আমি সৰু সৰু প্ৰফিট লয় মাৰ্কেটৰ পৰা ওলাই আহো তো হেইটোৰ একচুয়ালি আমাৰ মানে কি হয় এনালাইসিস আমি ঠিকে কৰো কিন্তু এনালাইসিস যেনেকে দূৰৰ পাহাৰ দেখিবলৈ শুৱনি এনালাইসিস বিলাক কি হয় যেতিয়া আপুনি পিছত ৰাতি এনালাইসিস বিলাক কৰিব এনালাইসিস বিলাক কৰোতে বহুত কিবা যদি ষ্ট্ৰেটেজি ধৰক আপুনি শিকিলে কৰবাত যেতিয়া আপুনি সেইবিলাক যেটো আপোনাৰ আফটাৰ মাৰ্কেট যেতিয়া মাৰ্কেট ক্লোজিং হৈ গ'ল তেতিয়া যদি আপুনি ষ্ট্ৰেটেজি বিলাক ইউজ কৰে তেতিয়া বহুত ইজি লাগে যে ইয়াতে দেখোন মই বাই কৰা হয় এইটো ষ্টপ লছ দিয়া হয় আৰামত এইটো মই প্ৰফিট টাৰ্গেট পালো হেতেন এনেকুৱা হৈ যায় কিন্তু লাইভ মাৰ্কেটটো পুৰা ডিফাৰেন্ট হয় কাৰণ লাইভ মাৰ্কেট যেতিয়া আপ ডাউন হৈ যাব যেতিয়া আপোনাৰ আপনি ধৰক 20,000 টকাৰ আপোনাৰ প্ৰফিট টাৰ্গেট আছিলে যেতিয়া 15,000 প্ৰফিট দেখাই বোলে খপককে বোলে 15,000 পৰা 8,000 টকা প্ৰফিট হৈ গ'ল 7,000 টকা প্ৰফিট হৈ গ'ল তেতিয়া কি হৈ যায় আকৌ মানে এনেকুৱা লাগি যায় এই টাৰ্গেট হিট নকৰিবই নেকি আপুনি কনফিডেন্টলি ট্ৰেডটো লৈছিলে আপোনাৰ ষ্ট্ৰেটেজি মতে আপোনাৰ এনালাইসিস মতে কিন্তু যেতিয়া এই মাৰ্কেটত যেতিয়া মুভমেন্ট বিলাক দি দিয়ে মুভমেন্ট বিলাক দিলে কি হৈ যায় আমাৰ কোটে খেলিমেলি হৈ যায় তো ইয়াতে দেখিব এতিয়া মোৰো ক'ব গ'লে দেখিছে নে সাইকোলজি এতিয়া এইবাৰ 30,000 আছিলে অলপ 30,000 ক্ৰছ কৰিছিলে এটা 26,000 তো চকুত আগত 5,000 6,000 কেতিয়াবাটো মোৰ দিনটোত এক্সপেক্টেশন থাকে 2,000 3,000 তো এতিয়া ভাবক কোন প্ৰফিটৰ পৰা 5,000 6,000 মানে মিনিটৰ ভিতৰত আপ ডাউন মাৰি আছে তো এনেকুৱা বিলাক কি কৰিব লাগে কেতিয়াবা এনেকুৱা হৈ যায় কেতিয়াবা এনেকুৱা আপোনালোকে দুটা তিনটা প্ৰফিট স্যাক্ৰিফাইস কৰি দিব লগা হ'ব পাৰে যেনেকৈ মোৰ যদি চাব যায় চিপলা মোৰ সিদিনাখন প্ৰফিট চলি আছিলে 14,000 আগত যদি এটা মই সুইং ট্ৰেড ইভিনিং চাইছে চিপলাত মোৰ 14,000 প্ৰফিটৰ পৰা হেতু মই 5,000 লছত যেটো মোৰ ট্ৰেইলিং ষ্টপ লছ 5,000 লছত তাৰমানে 14,000 স্যাক্ৰিফাইস মোক কৰি দিব লগা হ'ল কাৰণ সেইদিনাখন মোৰ চিপলাৰ পৰা মোৰ এক্সপেক্টেশন বহুত আছিলে 30+ 40+ আছিলে তো এনেকৈ যেতিয়া আমি কি কৰিম সৰু সৰু প্ৰফিট কেতিয়াবা হাতৰ পৰা যাব নো ডাউট কিন্তু কি হ'ব এদিনাখন মাৰ্কেটে ইমান ডাঙৰ প্ৰফিট দিব মানে 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 যেটো প্ৰফিটে নেকি আপোনাৰ বহুত কিটা লছ ৰিকভাৰি কৰি দিব কিন্তু আমি কি কৰিব লাগিব আমাৰ যেটো উইনিং ট্ৰেড থাকে উইনিং ট্ৰেড বিলাক আমি হোল্ড কৰিব ট্ৰাই কৰিবই লাগিব এটা লেভেলত বাৰু ষ্টপ লছ দিয়াটো ভাল বাৰু এনেকুৱা মানে ট্ৰেইলিং ষ্টপ লছ এতিয়া বাজাজ ফাইনান্স যদি এনেকুৱা নহয় যে বাজাজ ফাইনান্সৰ পৰা মই এতিয়া গোটেই লছ লৈ লম 30,000 টকা নো ডাউট বাজাজ ফাইনান্স যদি আপোনাৰ ৰিভাৰ্সেল মাৰি দিয়া হয়তো মই অলপ কম প্ৰফিটত ওলাই আহিম বা হয়তো ট্ৰেইলিং ষ্টপ লছ থাকিব বাৰু মোৰ যে ষ্টপ লছ প্ৰথমতে এইটো লেভেলত দি আছিল এটা এইটো ষ্টপ লছ অবিয়াসলি মই ইয়াৰ পৰা কমাই ফালে এই কেন্ডেল তলত দিব পাৰিম আৰু অলপ মোমেন্টাম দিলে হয়তো মই আৰু অলপ ষ্টপ লছটো কমাই দিব পাৰিম তো কিন্তু এটলিষ্ট আমি যিমান পাৰো এক্সিট কৰাৰ আগতে এতিয়া ক'ব গ'লে মই এতিয়াও এক্সিট কৰি দিব পাৰো 26,000 প্ৰফিট মোৰ কাৰণে বহুত ভাল
কিন্তু এটলিষ্ট আমি যেটো এক্সপেক্ট কৰিছো এই লেভেলটোলৈকে আহে নেকি এটলিষ্ট ওয়েট কৰো যদি আহি যায় কি ঠিক এই লেভেলটো বোলে ব্ৰেক কৰি গুচি গল ওপৰত ইয়াতে বোলে এটা এনেকুৱা কেন্ডেল বনাই দিলে 1 আৱাৰত ভাবক প্ৰফিট গৈ থয় মানে 1 লাখৰ ওচৰা-ওচৰি হৈ যাব তো তেনেকে আমি কি কৰিব লাগিব মানে উইনিং ট্ৰেড বিলাক হল কৰিব লাগিব এনেকে আমি যেটা কৰিম আমাৰ সাইকোলজি বিলাক লাহে কি হ'ব ষ্ট্ৰং হ'ব নহলে আমাৰ সদায় কি হ'ব জীৱনভৰ এনেকে থাকিব সাইকোলজি প্ৰফিটৰ ফালে যাব অকন প্ৰফিটটো কমি যাব আমি লগে লগে এক্সিট কৰি দিলো সদায় আমি সৰু প্ৰফিটতে চলি থাকিব লাগিব ঠিক আছে সিপলা দেখিব সিপলা এই লেভেলটো পৰা সাপোৰ্টটো ব্ৰেক কৰিব পৰা নাই ক্লোজিং দিব পৰা নাই তো সিপলাত মই কি কৰিলো মোৰ লছটো যেটো দেখিব সিপলাত 12000 টকা লছ চলি আছিল মই কি কৰিলো সিপলাত যেটো ইন্সুৰেন্স আছিল ইন্সুৰেন্সটো আছিল মোৰ 960 কল অপচন মানে 960 কল অপচনত দেখিব মই প্ৰফিট বুক কৰিলো 8000 তাৰমানে ক'ব গলে মোৰ দুটা ট্ৰেড মিলাই মোটামুটি 4000 লছ হৈছে কিন্তু এই লছটো 4000 লছটো আৰু কমাবৰ কাৰণে মই কি কৰিলো সিপলা 960 ৰ পৰা কমাই ফালে মই কি কৰিলো সিপলা মই প্ৰথমতে 960 ৰ সেল কৰিছিলো কল অপচন এতিয়া যেটো সিপলা তলফালে আহি গল মই কি কৰিলো 920 ৰ কল অপচন সেল কৰি দিলো 920 ৰ কল অপচন মই কিমানত সেল কৰিছো দেখিব আপোনালোকে নাই জাস্ট নাও সেল কৰিছো 13 টকা তাৰমানে মাৰ্কেট যদি আৰু তললৈকে গুচি যায় সিপলা যদি আৰু তললৈকে যায় ইয়াৰ পৰা তাৰমানে মই আৰু 13 টকাৰ এটা হেৰি পাম কাৰণ যিমানে মাৰ্কেট তলত যাব এই 13 টকাটো মই পাই মানে মোৰ পোৱাৰ চান্সটো বাঢ়ি গৈ থাকিব যে মাৰ্কেট তললৈকে আছে 13 টকাটো গৈ 12 টকা হৈ গল আৰু যিমানে তললৈকে আহি থাকিব 13 টকাটো 12 টকা হ'ব 10 টকা হ'ব 9 টকা 8 টকা এটা টাইমত গৈ 13 টকাটো কি হৈ যাব জিৰো হৈ যাব যেটো মই সেল কৰিছো গোটেই 13 টকাটো মই পাই যাম তাৰ মানে সিপলা যদি ফিউচাৰত যদি লছ হয় যিমান লছ হ'ব সেই লছৰ পৰা মোৰ আৰু 13 টকা কি হ'ব মানে 13 টকা ইনস্যুৰ হ'ম তাৰমানে ধৰক সাপোজ সিপলাৰ মোৰ ধৰক 20 টকা লছ হ'ল 20 টকা ফিউচাৰৰ পৰা 20 টকা লছ হ'ল তাৰমানে তাৰ পৰা মোৰ 13 টকা কোনে বচাব 13 টকা এটা সিপলাই বচাই দিব আলটিমেটলি মোৰ লছ হ'ব 7 টকা হে এটাকে কোৱা হেজিং এটাটো একুৰেট হেজিং নহয় বাৰু একুৰেট হেজিং বিলাক হলে পুট অপচন বাই কৰিব লাগে নিয়মতে কিন্তু মই এইটো অলপ নিজে আইডিয়া লগাই ফালে যাতে থিতা বেনিফিট পাও কল অপচনৰ পৰা তো এই কাৰণে মই এতিয়া কৰিলো তো এইটো মই কিয় এক্সিট কৰি দিলো দেখিবতে মাত্ৰ 6 টকাহে বাকি আছিল মানে 6 টকা বাকি আছিল তাৰমানে ই মোক এইটো ইন্সুৰেন্সৰ হাতত মাত্ৰ ই মোক 6 টকাহে বচালেহেঁতেন সিপলা যদি 20 পইণ্ট নামি যায় ফিউচাৰ ই মোক মাত্ৰ 6 টকাৰ সেফটি দিলেহেঁতেন কিন্তু বৰ্তমান যেটো নতুন ইন্সুৰেন্সটো ললো নতুন ইন্সুৰেন্সটো মোক কিমান সেফটি দিব 13 টকাৰ সেফটি দিব সেইকাৰণে মই কি কৰিলো 13 টকাটো কৰিলো তো এনেকে কি কৰা হয় ফিউচাৰ বিলাকক অপচনৰে হেজ কৰা হয় বহুতে অপচনৰ ওপৰত ট্ৰেডিং কৰে মই অপচনৰ ওপৰত ডাইৰেক্ট ট্ৰেডিংও কৰো কিন্তু আমি কি কৰিব পাৰো অপচনটোক ফিউচাৰৰ হেজিং বা ফিউচাৰৰ ইন্সুৰেন্স হিচাপে আমি ইউজ কৰিব পাৰো হাই ফ্ৰেন্ডছ ওয়েলকাম বেক যদি এটা চাব যায় বাজাজ ফিনসেভ আকৌ এতিয়া 19000 প্ৰফিট হৈ গল তো বাজাজ ফিনস এই লেভেলটো ব্ৰেক কৰিব পৰা নাই আজি দিনটো ঠিক আছে এতিয়া ভাবিছো বাজাজ ফিনসেভ হয়তো মই কালি কাৰণে হোল্ড কৰি দিম তাৰ কাৰণে কথা ভাবিছো বাজাজ ফাইনেন্স যদি চাব যায় মোৰ বৰ্তমান যদি ষ্টপ লছ আছে এৰাউণ্ড 235 বা 140 লেভেলৰ তো ভাবিছো মই 11700 যেটো কল অপচনটো সেল কৰি দিম ভাবিছো তো বৰ্তমান যদি চাব যায় 11700 যেটো কল অপচন আছে এটো চলি আছে 151 रुपीज তাৰমানে কি হ'ব যদি মাৰ্কেট সাপোজ বহুত তলৰ ফালে নামি আহিলে মাৰ্কেট যদি তলৰ ফালে নামি আহে তেতিয়া হ'ব কি হ'ব এই কল অপচনটো মোক প্ৰফিট দিব মাৰ্কেট যদি বহুত তলত সাপোজ 400 পইণ্ট 500 পইণ্ট তলত নামি গল তে এই 150 টকাটো মোৰ প্ৰফিট হ'ব যেনেকে আজি দেখিছে কল অপচন যেটো সিপলা মোৰ ফিউচাৰৰ পৰা 10000 টকা যদিও লছ হ'ল এই 10000 লছৰ মোৰ 8000 লছটো কল অপচনটো ৰিকভাৰি কৰি দিলে এতিয়া এইটো কল অপচন এক্সিট কৰি মই বেলেগ এটা কল অপচন লৈছো এটা বাজাজ ফিনসেভো এতিয়া কি কৰিব বিচাৰিছো ভাবিছো যদি এই লেভেলটো যদি মই এটা সেল কৰি দিও তেতিয়া মোৰ সেফটি থাকি যায় কাৰণ মাৰ্কেট যদি কিবা কাৰণত বোলে তলফালেও নামি আহিলে এই লেভেলটো লৈকে আহি বোলে এক্সপায়াৰি গুচি গল দুটা সপ্তাহ বোলে এনেকেও বোলে এক্সপায়াৰি হ'ল তেতিয়া মই প্ৰফিটতে থাকিম তো এতিয়া তাকে ভাবিছো এইটো সেল কৰি দিও 151.10 চলি আছে কি মেকানিক মেকানিক কি মেকানিক গাইড মেকানিক সোমাই দিবা ৰবা দেই ঠিক আছে মই তোমাক বিচাৰি দি আছো দেই তো ঠিক আছে মোৰ ভতিজাটো হেই কিবা সুধি আছে এটা সেলিং অৰ্ডাৰ এটা দি থওঁ বাৰু যদি সেলিং যদি হৈ যায় ভালে কথা rejected insufficient fund বৰ দিগদাৰ ফান্ড কম থাকে বুলি কৈ দিয়ে এটো চাই হয়তো ওভাৰনাইট হৈ আছিল নরমাল অৰ্ডাৰ হৈ আছিল যদি মই এটা ইন্ট্ৰাডে কৰি দিও ঝামেলা হেটিয়ে হৈ যাব এতিয়া কি হ'ব মোৰ যিখিনি ফান্ড আছে
এইখিনি ফান্ডেৰে মই চিপ্লা আৰু বাজাজ ফাইনেন্স দুটাকে মানে নেক্সট ডেৰ কাৰণে হোল্ড কৰিব নোৱাৰিম কি কৰা যায় পইচা কম হলে এই ঝামেলা মাৰ্জিন বিলাক বঢ়াই দিছে ঠিক আছে তথাপিও 12টা ধৰিব পৰা নাই কি কৰো এতিয়া কাৰণ দুটা মই হোল্ড কৰিব নোৱাৰিম চাগে মোষ্ট প্ৰবেবলি যিখিনি মোৰ ফান্ড আছে তো এটাকে হোল্ড কৰিব লাগিব এটা অলৰেডি চিপ্লাটো হেজ কৰি থোৱা আছে পজিশন তো হয়তো বাজাজ ফিনচেটটো কাটি চাগে এক্সিটে কৰিব লগা হ'ব পাৰে ঠিক নাই দিয়ক কি হয় বাৰু আপডেট কৰিম বাৰু এতিয়া তো মাৰ্জিন ক্যালকুলেটৰত চাওচোন কি মাৰ্জিন লাগে একচুয়ালি চাগে বাজাজ ফিনচেটক মাৰ্জিন চাগে বহুত লাগি আছে এই প্ৰবলেম হৈ আছে তো এইটো হ'ল NFO ফিউচাৰ বাজাজ ফাইনেন্স বাজাজ অটো বাজাজ ফাইনেন্সিয়েল সাৰ্ভিস মে মাহৰ 28 মে এটা কোৱান্টিটি মই বাই কৰিছো ফিউচাৰত তো যদি চাব যায় ফিউচাৰত মাৰ্জিন লাগে 4,06,000 লাগে ফিউচাৰত ইয়াৰ লগত যদি মই অপচন হলে অলপ কমিব লাগে যে অপচন যদি মই এটা সেল কৰিছো কল অপচন সেল কৰিছো স্ট্ৰাইক প্ৰাইস কিমানত সেল কৰিম ভাবি আছো মই বাজাজ 11,700 ত সেল কৰিম ভাবি আছো 11,700 যদি মই কল অপচন সেল কৰো তেতিয়ালে মোৰ মাৰ্জিন কিমান লাগিব টোটেল মাৰ্জিন লাগিব 4,55,000 মোৰ একাউণ্টটো 4,55,000 নাই তো এইখিনি একাউণ্ট লাগে তো বৰ্তমান মোৰ একাউণ্টত ফ্ৰী একাউণ্ট 4,55,000 নাই গতিকে মই বাজাজ ফিন যদি ইভেন যদি মই চিপ্লাটোকো এক্সিট কৰি দিও চিপ্লাটোক এক্সিট কৰিলেও মই বাজাজ ফিনচেটটোক হোল্ড কৰিব নোৱাৰিম হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক তো দেখিব বাজাজ ফিনচেট এতিয়া চলি আছে বৰ্তমান 70,000 প্ৰফিটত এই সাপোৰ্ট লেভেলতে আছে এতিয়া যদি চাব যায় জাস্ট নাও মই নতুন ট্ৰেড লৈছো এটো ইন্টাৰডেৰ কাৰণে এটো হৈছে নিফটি বাই কৰিছো নিফটি ফিউচাৰ এটা লট তো দেখিব নিফটি এটা ৰেঞ্জ বনাই আছিলে ৰেজিস্ট্যান্স লেভেল এই লেভেলটোৰ ওপৰত ক্লোজিং দিলে 5 মিনিট টাইম ফ্ৰেমত ইন্টাৰডে কাৰণে 5 মিনিট টাইম ফ্ৰেম ইউজ কৰিছো তো এতিয়া যদি চাব যায় তাতে চলি আছে 56 रुपीस 18 টকা লস চলি আছে তো ইয়াৰ কাৰণে ষ্টপ লস এটা দিব লাগিব এতিয়া মই বাই কৰিছো 861.25 বাইং প্ৰাইস লগতে মিলাই লওঁ 861.25 ত বাই কৰিছো ইয়াৰ যদি এটা ষ্টপ লস ভাবিছো এই লেভেলটো তলত দিম বহুত ডাঙৰ ষ্টপ লস নিদিও একেবাৰে সৰু ষ্টপ লস এটা দিম হয়তো এই লেভেলটো তলতো যদি দিও 30 পইণ্ট ষ্টপ লস দিলেও 7 3 গুণ 21 মোটামুটি 2000 টকা ষ্টপ লস হ'ব এইটো লেভেলত দিলে ভাবিছো একেবাৰে সেফটি কৰি দিও তো এই লেভেলটো ষ্টপ লস দি দিছো এই লেভেলটো ষ্টপ লস হৈ গৈছে আপোনালোকৰ 827 ত যদি ষ্টপ লস দি দিব পাৰো দি দিও SLM 827 তো আৰু এবাৰ চাই লওঁ এইটো লেভেল ষ্টপ লস ঠিকই হ'ব 827 ঠিক আছে ষ্টপ লসটো দি দিও এইটো লেভেল আৰু যদি অলপ ওপৰত যদি ক্লোজিং দিয়ে এই ক্যান্ডেল কিটা তেতিয়াহলে মই ষ্টপ লসটো ট্ৰেইল কৰি ফালে এই লেভেলটোলৈকে লৈ আহিম এতিয়া 33 পইণ্টৰ ষ্টপ লস আছে অলমোস্ট তো মোৰ নেক্সট ষ্টপ লস হ'বগে একেবাৰে সাপোৰ্টৰ তলত এইখিনি তো ঠিক আছে এইটো ক্যান্ডেল ক্লোজিং দিছে তো নেক্সট ক্যান্ডেলটো চাও কি হয় তো 5 মিনিটৰ ক্যান্ডেল তো নেক্সট ক্যান্ডেলটো যদি ভাল মোমেন্টাম দিয়ে তেতিয়াহলে নিশ্চয় ষ্টপ লসটো ট্ৰেইল কৰি দিম এটা যদি চাব যায় মাত্ৰ 60 रुपीस প্ৰফিট চলি আছে নিফটিৰ পৰা এটো নিফটিৰ পৰা মই ষ্টপ লসটো বহুত সৰু গতিকে এক্সপেক্টেশন বহুত ডাঙৰ নহয় অবিয়াসলি গতিকে যেহেতু মোৰ কৈছোৱে 2000 মান টকাৰ ষ্টপ লস দিয়া আছে 2200 টকাৰ ষ্টপ লস তো প্ৰফিট টাৰ্গেটটো হেনেকে 2500 3000 টকাৰ ওচৰে বাজৰে প্ৰফিট এক্সপেক্টেশন হ'ব তো ঠিক আছে বাৰু কি হয় আপডেট কৰিম আৰু যদি ফ্ৰেণ্ডছ ওয়েলকাম বেক তো দেখিব নিফটি এটা এতিয়া আমাৰ বাইং প্ৰাইজৰ পৰা ভাল মোমেন্টাম দিছে প্ৰফিট যদি চাব যায় 800 প্লাস চলি আছে এতিয়া তো মই ভাবিছো এই ক্যান্ডেলটো যেটা ক্লোজ কৰিব ভলিউম মোটামুটি ভালে আছে 5 মিনিট হিচাপত তো মই ষ্টপ লসটো ভাবিছো ট্ৰেইল কৰিম বুলি এই লেভেলটো লৈকে ষ্টপ লস মাত্ৰ 22 পইণ্ট হ'ব 22 পইণ্ট মানে মোটামুটি 1500 টকা মান ষ্টপ লস থাকিব এই ট্ৰেডটোত ইমান চিন্তা কৰিবলৈ নাথাকিব তো ভাবিছো মই ষ্টপ লসটো ট্ৰেইল কৰি দিও
14,838 দিলো 838 মডিফাই কৰি দিও 838 মডিফাই কৰি দিও 838 তো মোটামুটি 11 পয়েন্টস স্টপ লস এটা মডিফাই কৰি দিলো এতিয়া কারেন্ট প্রফিট চলি আছে 700 800 হাই ফ্রেন্ডস ওয়েলকাম ব্যাক তো দেখিব নিফটি এতিয়া প্রফিটৰ ডাইরেকশনতে আছে তো মোৰ প্রফিট টার্গেটটা দি থৈছো অলরেডি তো দেখিব 14,900 মই টার্গেট মানে দিয়ে থৈছো তো দেখিব 14,899 এক টকা কমাই দিছো আৰু রাউন্ড লেভেলতকে হাই ফ্রেন্ডস ওয়েলকাম ব্যাক তো দেখিব মার্কেট একদম প্রফিট টার্গেটৰ পৰা মাত্ৰ মোৰ 899 দিয়া আছিলে আৰু হাই লগাইছিলে দেখিব আপোনালোকে 895 হাই লগাইছিলে তাৰমানে মাত্ৰ 4 পইণ্টৰ কাৰণে মোৰ প্ৰফিট টাৰ্গেট হিট হোৱা নাই তাৰপৰা মাৰ্কেট ঘূৰি আহিছে তো মই কৰিছো কি মোৰ ষ্টপ লছটো আৰু ট্ৰেইল কৰি দিছো 845 আছিলে 845 পৰা মই এতিয়া এই সাপোর্ট লেভেলটো তলতে দি হৈছো কাৰণ টাৰ্গেট হিট হওক নহওক পিছৰ কথা মই ষ্টপ লছটো এই লোৰ তলত দি থৈছো 850 ৰ ভিতৰত ষ্টপ লছ দি থৈছো তো এনেকুৱা হৈ যায় মাজতে মোৰ এদিন মাত্ৰ 1 টকাৰ কাৰণে বেংক নিফটিত 1 টকাৰ কাৰণে ষ্টপ লছ হিট হোৱা নাছিলে তাৰপিছত আহি মোৰ ট্ৰেডিং ষ্টপ লছ হিট হৈ গ'ল তো আজিও দেখিছে 4 টকাৰ কাৰণে মাৰ্কেট ঘূৰি আহিছে এতিয়া কি বা হয় আজিও সেম হয় নে টাৰ্গেট এচিভ কৰে এটো ওয়েট কৰিম বাৰু তো বাজাজ ফাইনান্স দেখিব এই লেভেলটো ট্ৰেন্ড লাইন আৰু ব্ৰেক কৰিব পৰা নাই ব্ৰেক কৰিছিল যদি ক্লোজিং দিব পৰা নাই মই এটা ক্লোজিংৰ কাৰণে ওয়েট কৰি আছো এই সাপোর্ট লেভেলটোৰ পৰা গৈ যদি ট্ৰেন্ড লাইনডাল ব্ৰেক কৰি ক্লোজিং দিলেহেঁতেন অবভিয়াসলি এটা ভাল মোমেন্টাম সোনকালে আশা কৰিব পাৰি কাৰণ মোক মোমেন্টামটো আজিয়ে লাগে কাৰণ বাজাজ ফিনচেটটো অলপ হোল্ড কৰা প্ৰবলেম হৈ যায় এতিয়া কাৰণ হেজিং কৰিব গলে কি হয় যদি মই অপশন সেল কৰি থওঁ তেতিয়াহলে মোক মাৰ্জিনটো বেছি লাগে আৰু নেকেটকে অলপ ৰিস্কি হয় তো তাকে ভাবি আছো কি কৰো বাজাজ ফিনচেটটো হোল্ড কৰো নে সিপলাক হোল্ড কৰো কাৰণ সিপলাও এতিয়ালৈকে মোৰ যিটো ষ্টপ লছ এতিয়ালৈকে হিট কৰা নাই সিপলা এটা ধুনীয়া সাপোর্ট লেভেলত আছে ইয়াৰ পৰা তলত যোৱাৰ চান্স প্ৰবাবিলিটি বহুত কম আছে কাৰণ ধুনীয়া এটা সাপোর্ট লেভেলত সিপলা আহি আছে ইয়াৰ পৰা যেতিয়া মোমেন্টাম এটা যদি দি দিয়ে সিপলাই এটা ভাল মোমেন্টাম এটা দিব গতিকে এতিয়া এইটো ভাবিম বাৰু কি কৰা যায় কিন্তু যদি বাজাজ ফিনচেফৰ এটা ভাল মোমেন্টাম আজি পাই যাওঁ তেতিয়া হয়তো আজিয়ে হয়তো এইটো এক্সিট কৰি দিম আৰু এইটো আৰু হেডেক নাৰাখো আৰু তো ষ্টিল প্ৰফিট বহুতখিনি কমি গৈছে এতিয়া 30,000 ৰ পৰা 16,000 হৈ গ'ল আৰু ইয়াতেও দেখিব 2,500 প্ৰফিটৰ পৰা এতিয়া 1,600 চলি আছে এইটো বাৰু ইমান চিন্তা কৰিব লগা নাই নিশ্চিত কাৰণ ইয়াতে মোৰ প্ৰফিট টাৰ্গেটটো বহুত সৰু আৰু ষ্টপ লছটো বহুত সৰু ষ্টপ লছটো একেবাৰে সামান্য হৈ আছে বৰ্তমান ষ্টপ লছ যদি চাব যায় মাত্ৰ 11 পইণ্ট মানে মোটামুটি 800 টকা 800 টকাতকেও কম ষ্টপ লছ হ'ব তো ঠিক আছে বাৰু কি হয় আপোনাক আপডেট কৰিম বাৰু এতিয়া নিফটিৰ কাৰণে এই লেভেলটো এটা সাপোর্টৰ কাম কৰিব লাগে হাই ফ্রেন্ডস ওয়েলকাম ব্যাক জাস্ট নাও যিটো প্রফিট টার্গেট দিয়া আছিলে টার্গেট হিট কৰিলে দেখিব 14,899 কমপ্লিট হৈ গ'ল তো যিটো ষ্টপ লছ দিয়া আছিলে 12 ষ্টপ লছ এইটো মই কেনসেল কৰি দিওঁ এইটো কাম নাই এতিয়া আৰু সো দেখিব যেটো নিফটি আছিলে নিফটি ফিউচাৰৰ পৰা আমাৰ প্ৰফিট আহিলে 2,800 এটা লটত 2,800 বেয়া নহয় হাই ফ্রেন্ডস ওয়েলকাম ব্যাক এটা যদি ভালকে চাবলৈ যায় যেনেকৈ এইটো এটা চেনেল প্যাটাৰ্নৰ ব্ৰেকআউট দিওঁতে আমি ট্ৰেড লৈছিলো বৰ্তমান যদি চাব যায় এইটো চাবচোন এটা ধুনীয়া এটা বাকিবিলাক বাৰু মই ডিলিট কৰি দিওঁ তবে চাব পাৰে এইটো এটা পোল হৈ আছে আৰু এইটো চাওক বিউটিফুল ফ্ল্যাগ এটা 5 মিনিট টাইম ফ্রেম দি আছো এটা ধুনীয়াকে পোল হয় যেটো পোল এন্ড ফ্ল্যাগ প্যাটাৰ্ন বুলি কয় হেৰি প্যাটাৰ্ন হৈছে এই যদি প্যাটাৰ্নৰ যদি ব্ৰেকআউট এটা দি দিয়ে তা ওপৰৰ ফালে এটা ভাল মোমেন্টাম এটা আহিব লাগে তো ষ্টকটো মোৰ পুৰা হোল্ড কৰিবৰ কাৰণে ইচ্ছা গৈ আছে এতিয়া চাওচোন কি হয় এতিয়া এই লেভেলত যদি এটা ব্ৰেকআউট দি দিয়ে আৰু ব্ৰেক এনেকুৱা ষ্টকৰ বিলাক কি হয় প্ৰবাবিলিটি সদায় ওপৰৰ ফালে থাকে যেতিয়া এটা ভাল মোমেন্টাম দিয়ে ওটো পোল বুলি কয় তাৰ পৰা অলপ টাইম ৰিট্ৰেসমেন্ট দিয়ে ৰিট্ৰেসমেন্ট বা প্ৰফিট বুকিং বুলি ক'ব পাৰে ৰিট্ৰেসমেন্ট দিয়াৰ পিছত বায়াৰ বিলাকে আৰু এন্ট্ৰি দিয়ে তেতিয়া আৰু এটা ভাল মোমেন্টাম এটা এটা যেনেকুৱা মোমেন্টাম দিছে এটা মোমেন্টাম এফালেও এটা মোমেন্টাম হোৱাৰ প্ৰবাবিলিটি বহুত হাই থাকে নৰমালি এনেকুৱা পোল এন্ড ফ্ল্যাগ প্যাটাৰ্ন বিলাকৰ তলফালে অহা প্ৰবাবিলিটি খুব কম থাকে তো সেই হিচাপৰ পৰা চাব গ'লে মানে বাজাজ ফিনচেপত বহুত ভাল অপৰচুনিটি এতিয়াও আছে তো এতিয়া এইটো হোল্ড কৰি ৰখাহে কথা ঠিক আছে বাৰু আপোনালোকক মই কি হয় এইটো ব্ৰেকআউট দিয়ে নে নিদিয়ে এতিয়াও টাইম আছে বাৰু 1.5 ঘণ্টা সময় আছে মাৰ্কেটত
তো আপডেট কৰিম বাৰু হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক টাইম হৈছে এতিয়া 2:40 আৰু মোটামুটি 45-50 মিনিটস বাকি আছে তো দেখিব একচুয়ালি মই ষ্টপ লস লৈ ৰেডি হৈ আছিলো মাৰ্কেটত ভাবিছিলো যদি এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰে তেতিয়া হলে এই লেভেলটো 11,220 to 15 ওচৰে পাজৰে মই ষ্টপ লস মানে ট্ৰেইল ষ্টপ লস দি এক্সিট কৰি দিম বুলি ভাবিছিলো তো তাৰ পিছত দেখিব মাৰ্কেটে মোমেন্টাম দিছে এতিয়া যদি ফিউচাৰ চাৰ্টত চাই এই প্যাটাৰ্নটো এতিয়া প্যাটাৰ্নতে আছে যদি প্যাটাৰ্নটো ব্ৰেকআউট দিব পাৰে এতিয়া এই ক্যান্ডেলটো ক্লোজ হ'বলৈ এতিয়া 5 মিনিট সময় বাকি আছে 5 মিনিট যদি এইটো প্যাটাৰ্নটো ক্লোজ দিব পাৰে স্পটত অৱশ্যে এতিয়াও প্যাটাৰ্নটো পৰা বহুত দূৰত আছে এতিয়া যদি চাব যায় প্যাটাৰ্নটো পৰা স্পট প্ৰাইস বহুত দূৰত আছে কিন্তু ফিউচাৰৰ চাৰ্টত কি হৈছে প্যাটাৰ্নটো একেবাৰে ওচৰতে আছে এইটোতে ব্ৰেকআউট দিব পাৰে ভাল এতিয়া এটা ভাল মানে প্ৰফিটত এটা এক্সিট কৰিব পাৰিম আৰু কাৰণ এইটো ট্ৰেডটো হোল্ডিং কৰা অলপ প্ৰবলেমে হৈ আছে এতিয়া মোৰ কাৰণে নেকেট হোল্ডিং কৰিব মোৰ ইচ্ছা নাই আৰু এতিয়া যদি মই আকৌ অপচন সেল কৰিব যাওঁ তেতিয়া হলে মোক এক্সট্ৰা মানে মাৰ্জিন লাগে তো মাৰ্জিন মোৰ নাই মোৰ একাউণ্টত বৰ্তমান তাৰপিছত এড কৰিবৰ কাৰণে মোৰ বেংক একাউণ্টত পইচা নাই এতিয়া গতিকে ঝামেলা হৈ আছে সেইটো তো চিপলা যদি চাব যায় চিপলাটো নাজানো আৰু কি হৈ আছে আৰু চিপলা তেনেকৈ আছে দিনটো তো এতিয়া চাওঁচোন এতিয়া এই লেভেলটো যদি ব্ৰেকআউট দিব পাৰে এতিয়া কিবা এটা চান্স আছে নহলে মোৰ জাস্ট এটা ভাল হ'ল এটা মই ষ্টপ লস এৰিয়াও পাই গলো এতিয়া আজি দিনটো ইন্টাৰডে কাৰণে মোৰ ষ্টপ লস থাকিব এই যেটো ইয়াৰ পৰা ৰিভাৰ্সেল লৈছে তো মোৰ ষ্টপ লস থাকিব এই সুইং লোৰ তলত এতিয়া মই ষ্টপ লস দি ওলাই আহিম এতিয়া ষ্টপ লস দেখিব মোটামুটি মোৰ 11,260 ওচৰৰ আছে মই ষ্টপ লস দি ওলাই যাব পাৰিম এতিয়া মাৰ্কেট যদি এবাৰ ৰিভাৰ্সেল কৰি দিয়ে তেতিয়াহলে এই লেভেলটোত মই ষ্টপ লস দি এইখিনি লেভেলত ওলাই যাম আৰু হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক তো দেখিব এতিয়া এক্স্যাক্টলি যেটো লেভেল ড্ৰ কৰিছে তাতে তাৰ ওপৰত ক্লোজিং দিব নোৱাৰিলে তাতে ক্লোজিং দিলে তাৰ পৰা এটা ৰিভাৰ্সেল লৈছে যেটো তলত একেবাৰে ভলিউম নাই তো মই মোৰ ষ্টপ লস লৈ পৰা ৰেডি হৈ আছো 11,259 ত এই লেভেলটোত ষ্টপ লস ৰেডি হৈ আছো মাৰ্কেট যদি ইয়াৰ লেভেল আহি যায় মই এক্সিট কৰি দিম আৰু কাৰণ টাইম বেছি নাই যদি ব্ৰেকআউট দিয়ে প্ৰফিটত ওলাম এটা প্ৰফিটতে ওলাম বাৰু কিন্তু প্ৰফিটটো বহুত কমি যাব বাৰু এতিয়াও ক'ব গলে 16,000 ভাল প্ৰফিটে চলি আছে ষ্টিল এই ব্ৰেকআউট লেভেলটো যদি দিয়ে ষ্টপ লসটো হিট নকৰালৈকে এই ষ্টপ লসটো হিট নকৰালৈকে হোল্ড কৰিম ষ্টকটো চাওঁচোন কি হয় এতিয়া টাইম হৈছে 2:50 এইখিনি অলপ মাৰ্কেট ভলাটাইল হ'ব কাৰণ ক্লোজিং টাইম হৈ যেটো আহিছে কি নরমালি কি থাকে এইটো বাজাজ ফিনসেফ কি আজি মোমেন্টাম নিদিলো কাইলে এটা ভাল মোমেন্টাম দিয়াৰ প্ৰবাবিলিটি বহুত হাই আছে কাৰণ ধুনীয়া এটা বল এণ্ড ফ্লেগ প্যাটাৰ্ন হৈ আছে এই প্যাটাৰ্নটো যে ব্ৰেকআউট দিব এটা হাই প্ৰবাবিলিটি আহিব যোনে ইয়াতে হোল্ড কৰিব পাৰে তেতিয়াহলে কাইলে এটা ধুনীয়া প্ৰফিট অহাৰ প্ৰবাবিলিটি আছে এতিয়া মই চাগে হোল্ড কৰিব নোৱাৰিমে গতিকে চাওঁ কি হয় এতিয়া হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক তো দেখিব বাজাজ ফাইনেন্সত এতিয়া বৰ্তমান 14,000 চলি আছে টাইম হৈছে 3:02 আৰু বেছি সময় নাই মাৰ্কেটত আৰু দেখিব এই লেভেলটো ব্ৰেক কৰিব পৰা নাই জাস্ট নাও তালৈকে গ'ল আকৌ সেই ট্ৰেন্ড লাইনডালৰ পৰা ঘূৰি আহি আছে প্যাটাৰ্নটো ব্ৰেক কৰিব পৰা নাই তো মোৰ যদি ফাইনেল ষ্টপ লস ট্ৰেইলিং ষ্টপ লস দি দিছো মই এই লেভেলটোত এই ক্যান্ডেলটো লোড দি দিছো আপোনালোকৰ লোৰ তলত 11,264 মানত মই এটা ষ্টপ লস দিয়ে দিছো 263 11,263 এটলিষ্ট যাতে কিবা এটা প্ৰফিট হাতত যায় আৰু দিনটোত কাৰণ কিন্তু মই এতিয়াও কম এইটোত বহুত ভাল পটেনশিয়াল আছে কালি পৰহিৰ কাৰণে বিশেষকৈ কালিৰ কাৰণে তো কিন্তু মাৰ্জিনৰ প্ৰবলেমৰ কাৰণে মইতো হোল্ড কৰিব নোৱাৰিম আৰু অলৰেডি মোৰ চিপলা হোল্ডিঙত আছে গতিকে তো এইটো আজি এক্সিট কৰিব লাগিব 14,700 দি আছে বাজাজ ফিনসেফে বা আজি দিনটো বহুত হেক্টিক গল ক'বলৈ গ'লে ৰাতিপুৱাৰ পৰা বহি আছো উঠিয়ে যোৱা নাই তো ট্ৰেডটো বাৰু ভালো লাগিলে ক'ব গ'লে এনেকুৱা ট্ৰেডবিলাকত কি হয় প্ৰফিট লছটো ইমান মেটাৰ নকৰে কাৰণ প্ৰফিট আহি থাকিব লছো আহি থাকিব আমি খালি এতিয়া যেটো মোৰ লছত নাই যেটো আজি দিনটোত মই লছত যোৱাই নাই প্ৰফিটতে আছো তো এই প্ৰফিট থকা ট্ৰেডবিলাক আমি হোল্ড কৰিব ট্ৰাই কৰিব লাগে তো এনেকা যদি আমি লং টাৰ্মত কৰো কেতিয়াবা কি হ'ব বহুত ডাঙৰ প্ৰফিট যেনেকৈ ডাঙৰ মাছ হাতত লাগে কেতিয়াবা ডাঙৰ প্ৰফিট হাতত লাগিব তেনেকুৱা ডাঙৰ প্ৰফিট যদি আমি বছৰত যদি 4-5টাও ডাঙৰ প্ৰফিট পাই যাওঁ গোটেই বছৰটোত ভাবক কেতিয়াবা এনেকুৱা হৈ যাব পাৰে ডাঙৰ প্ৰফিট বুলে লাগি গ'ল এটা 1 লাখ টকীয়া মাছ লাগি গ'ল তেনেকুৱা 1 লাখ টকীয়া মাছ যদি বছৰত 5-6টাও লাগি যায় তেতিয়াও আমাৰ গোটেই মোটামুটি বছৰৰ ইনকাম এটা হৈ যায় ভাল ইনকাম এটা তো সেইটো আমি ট্ৰাই কৰি থাকিব লাগে লছ বিলাক খালি মিনিমাইজ কৰি যাব ট্ৰাই কৰিব লাগে আৰু প্ৰফিট বিলাক পাৰিলে হোল্ড কৰিব লাগে
হয় কেতিয়াবা প্ৰফিট বিলাক কি হয় কমি যাব যেনেকৈ মোৰ লাষ্ট টাইমো প্ৰফিট দেখিব বহুত কমি গৈছে 14,000 ৰ প্ৰফিট গৈ মই 5,000 ষ্টপ লছ টেল ষ্টপ লছত ওলাইছো আজিও চকুৰ আগত আধা ঘণ্টাৰ 30,000 প্ৰফিট গোটেই দিনটো বহি বহি এতিয়া 13,000 হৈ গৈছে এইটো চাগে এটা ষ্টপ লছ হিট কৰিবই চাগে এই লেভেলটো ষ্টপ লছ দিয়াই আছিলে 263 ষ্টপ লছ দিয়া আছে তেনেকুৱা হৈ থাকিব এইবিলাকে কি হয় এইবিলাকে লাইভ মাৰ্কেটত আপোনাৰ যিটো ইমোশনটো আপুনি কন্ট্ৰোল কৰাটোৱে মেইন কথা অকল কিবা এটা ষ্ট্ৰেটেজি ইউজ কৰিলো একদম পুৰা মেজিকেল ষ্ট্ৰেটেজি সেইমতে যে সব হ'ব নাই লাইভ মাৰ্কেটত বহুত কথা মেটাৰ কৰে আৰু এনেকে বিলাকে কি কৰে সাইকোলজি ষ্ট্ৰং কৰে লাহে লাহে মোৰ সাইকোলজি আগতকে আৰু ডেভেলপ হৈ গৈ আছে এটা যেনেকে আগতে হয়তো 30,000 প্ৰফিটৰ পৰা যদি মোৰ 17,000 টকা 18,000 টকা প্ৰফিট গুচি গ'ল বা ধৰ এটা যদি ষ্টপ লছটো হিট হৈ যায় তেতিয়াহ'লে মোৰ চকুৰ আগত 20,000 টা প্ৰফিট হাতৰ পৰা গুচি গ'ল ক'ব গ'লে তো তেতিয়াহ'লে মানে ৰাতি টোপনি নাহিলেতেন ইয়ে ৰাম কিয় এক্সিট নকৰিলো 30,000 কিন্তু এই মাৰ্কেট কেতিয়া কি ঠিক হয়তো আজি দিন ভাল টকা হয় 30,000 টো গৈ হয়তো 1 লাখ টকা হৈ যাব প্ৰবাবিলিটি আছিলে 2 লাখ টকা হৈ যাব পাৰিলেতেন কি ডাঙৰ কথা তো সবতকৈ ডাঙৰ কথা মই লছটো পকেটৰ পৰা মই যাব দিয়া নাই পকেটৰ পৰা যদি যায় সদায় কমকে যাও আৰু যদি ভাল প্ৰফিট হৈ থাকে যাতে সেই প্ৰফিটটো গোটেইটো নাযায় আৰু 30,000 প্ৰফিট হৈছিল তাৰ পৰা মই 10,000 টকা এটাতো এটলিষ্ট পকেটত গৈ আছে মোৰ পকেটৰ পৰা একো দিব লগা হোৱা নাই তো সেইবিলাকত মন বেয়া কৰি লাভ নাই তো মেইন লাইভ ট্ৰেডিঙৰ মোৰ ভিডিঅ'টো ইয়াতে শিকাবলগীয়া একো নাই যদি ষ্ট্ৰেটেজি ৱাইজ চাব যায় এটিৰ ভিতৰত একো ষ্ট্ৰেটেজি নাই নাথিং নাই সিম্পল সাপোর্ট ৰেজিস্ট্যান্স ৰিপৰ্ট লৈছো কিন্তু মই ভিডিঅ'টো দীঘল কৰি গৈছো দিনটো ট্ৰেডিং তো আপোনালোকে যদি ভিডিঅ'টো ভালকে চাই আপোনালোকক লাগিব যে মই আপোনালোকৰ লগত লাইভ ট্ৰেডিং কৰি আছো দিনটোত মানুহৰ সাইকোলজি কেনেকুৱা কি হৈ থাকে মোমেন্টাম হয় না তো এইটো বহুত সাইকোলজিটো ডেভেলপ কৰাটো বহুত দৰকাৰী এজ এ ট্ৰেডাৰ তো সেইটোৰ কাৰণে মই লাইভ ভিডিঅ'বিলাক দিলে অলপ দীঘলীয়াকৈ দিওঁ কাৰণ কেনেকৈ প্ৰফিটৰ পৰা গৈ লছত আহে ষ্টপ লছৰ ওপৰত আহি যায় ষ্টপ লছৰ ওপৰত আহিলে বহুতে এক্সিট কৰি দিয়ে প্ৰফিটৰ ওচৰত গ'লে ওচৰৰ পৰা যদি ঘূৰি আহে তেতিয়াও এক্সিট কৰি দিয়ে তো তেনেকুৱা বহুত কথা থাকে গতিকে কাৰেণ্টলি যদি চাই 15,000 প্ৰফিট চলি আছে টাইম এতিয়া হৈছে 3:17 আৰু হাতত আছে মাত্ৰ মোৰ হাতত আছে মাত্ৰ 8 মিনিট সময় তো 8 মিনিট সময়ত এটা ডিসিশন ল'ব লাগিব কোনটো হিট এক্সিট কৰো এক্সিটটো কৰিবই লাগিব আৰু চিপলাও চাগে অলপমান সাপোর্ট লোৱা যেন লাগিছে চিপলাৰ এতিয়াহে জছ উঠিছে সব এতিয়া ঘৰাঘৰি গ'ল এতিয়া চিপলা হয়তো ইয়াৰ পৰা মোমেন্টাম ল'বও পাৰে কাইলে চিপলাটো মই হোল্ড কৰি দিম কাৰণ চিপলাত মাৰ্জিন খুব কম হয় আৰু চিপলাটো মোৰ হেজিং হৈ আছে গতিকে চিপলাত কালি গেপ ডাউন হৈ গ'লে মোৰ ইমান লছ নহয় মোৰ কল অপশনটোৱে মোক বহুতখিনি বচাই দিব হাই ফ্ৰেণ্ডছ ৱেলকাম বেক তো দেখিব টাইম খতমে অলমোষ্ট যিটো ইণ্টাৰডে টাইম থাকে 3:25 লৈকে থাকে এফএনও যে 3:24 আৰু 15 ছেকেণ্ড আছে গতিকে মই এইটো এক্সিট কৰি দিলো মানে মেনুৱেল এক্সিট কৰি দিলো আৰু তো দেখিব প্ৰফিট ইয়াতে বুক কৰিলো 13,500 তো ইণ্টাৰডে হিচাপত ভাল প্ৰফিট কিন্তু যদি চাব যায় 30,000 প্ৰফিটৰ পৰা গৈ আমি মাত্ৰ 30,000 পৰা মাত্ৰ 13,000 বুক কৰিলো তো সেইটো একো নাই কিন্তু এটা ভাল মোমেন্টাম ইয়াতে আমি আশা কৰিব পাৰো যদি ব্ৰেকআউট দিয়ে এটা ভাল মোমেন্টাম অহাটো খাটাং এটলিষ্ট যিটো আমাৰ ইনিশিয়েল টাৰ্গেট আছিলে সেই লেভেলটোলৈকে হয়তো কালিলৈ আহি যাব পাৰে মাৰ্কেট